নুমলীগড়ৰ মৰঙী মৌজাৰ বিভিন্ন গাঁৱত দিনে নিশাই চলিছে এটা বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱ। দৈনিক ন অঞ্চললৈ ধাবিত হৈছে হাতীৰ জাক। যোৱা নিশা মৰঙীৰ কেন্দুগুৰি আৰু কৰদৈগুৰি গাঁৱত 25টাৰ পৰা 30টা হাতীৰ এটা জাকে উপদ্ৰৱ চলাই ৰাজেন মুৰা, দিলীপ মুৰা আৰু বলি ৰাজবংশীৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তহিলং কৰাৰ লগতে খাদ্য সামগ্ৰী খাই নষ্ট কৰে। প্ৰথমটিহে প্ৰাণ লৈ পৰিয়ালৰ লোকসকল পলাই যাবলৈ সক্ষম হয়। সম্পূৰ্ণ ঘৰ বিধ্বস্ত কৰা পৰিয়ালকেইটাক তাৎক্ষণিকভাৱে সহায় হোৱাকৈ মৰঙী জিলা পৰিষদৰ সদস্যা পুৰবী শৰ্মা আৰু দৈগুং গাঁও পঞ্চায়তৰ সভানেত্ৰী জুমনি বৰুৱা উপস্থিত হৈ কিছু খাদ্য সামগ্ৰীসহ সাহায্য আগবঢ়ায়। এনে উদাৰতাৰ বাবে দুয়োকে ভুক্তভোগী গাঁৱৰ ৰাইজে প্ৰশংসা কৰে। আজি যোৱা ৰাতি বন্যহস্তীয়ে আমাৰ কেন্দুগুৰি আৰু কৰদৈগুৰি অঞ্চলত যথেষ্ট তাণ্ডৱ সৃষ্টি কৰিলে। মানুহৰ ঘৰ দুৱাৰ ভাঙিলে। এয়া দেখিছে আপোনালোকে, ঘৰৰ কোনো সা সামগ্ৰী নাইকিয়াকৈ একেবাৰে লুণ্ঠন কৰি থৈ গৈছে। তেখেতসকলে বহুত জীয়াতুত ভুগিছে। আমি ৰাতিপুৱা আমাৰ জিলা পৰিষদৰ বাইদেউ পুৰবী শৰ্মা ডাঙৰীয়ানী আৰু লগতে মই আহি এই স্থানত উপস্থিত হৈ দেখিছিলোঁ যে তেওঁলোকৰ খোৱাৰ বাবেও অকণমান মানে যোগাৰ দিয়াৰ কোনো মানে খাবলৈকো তেওঁলোকৰ ঘৰত মানে কোনো অন্ন নাছিলে। সেয়া দেখি আমাৰ অত্যন্ত দুখ লাগিল। সেইবাবে আহি যি পাৰোঁ সমৰ্থন অনুযায়ী মোৰ ব্যক্তিগত হিচাপে তেওঁলোকক অকণমান অন্নদান যোগাৰ ধৰিলোঁ। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।